গুড মৰ্ণিং অসমবাসী। তো আপোনালোকে চাইছে নেকি বাই ব্লগ টিম বহুত দিনৰ মাজত আপোনালোকৰ কাকচাৰ পিছাক কৰা। তো আৱহাওয়াতে ভালে আছে না? মোৰ খবৰ খাতি বম বঢ়িয়া। নতুন ভিডিঅ'তে আপোনাক খবৰ স্বাগতম জনাইছোঁ। তো ৰাতিপুৱা আজি 4টা বজাত আমি গৈ আছোঁ নাৰ্চাৰী, নগাঁৱলৈ যাম নাৰ্চাৰী। আপোনালোকে চাব আৰু আপোনালোকে দেখাই থাকিম। আৰু যদি ভিডিঅ' চাই যদি ভাল পায় তো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এখন গাড়ীতে যাম এটা বিষয়ৰ কাৰণে দেখাব নোৱাৰিছোঁ। চাই লওক, এই গোটেই নোৱাৰ হৈছে এইখন গাড়ীত যাম কৰি নিবলৈ নাৰ্চাৰী বা আমাৰ দেখাম। বৰ্তমান ধূপকাঠি জ্বলাই গাড়ীখন আৰম্ভ কৰিছোঁ। তো ব'লক। ঠিকে আছে, ৰাতিপুৱা একদম ৰাতিপুৱা হৈ গ'ল, দেখিছেনে পোহৰ হৈ গ'ল। আমি ৰাস্তাত আহোঁতে আৰু গাড়ীত আমাৰ তেল ভৰাব লাগে, তেল ভৰাই লৈছোঁ। লগত তেল নহয় পানী আৰু এই হাতীৰ পৰা আহি আছে দেখিছে। আমি এতিয়া বৰ্তমান পাইছোঁ বাগৰি বৰ্তমান ৰখিছোঁ অলপমান। গুড মৰ্ণিং। গুড মৰ্ণিং। একো খাবলৈ দিবলৈই নাই, কিবা দিবলৈ মানে বেয়া ধৰিছে চব বা। আৰু আহি দেখিছে ইয়াত আমি ৰখিছোঁ চাহ খাবলৈ কোঠৰীত। এই ইটা বনোৱাৰ ফেক্টৰীৰ সন্মুখতে চাহ খাব ৰখিছোঁ ইয়াতে। এইখন ৰখাই দেখি আছে। আমি এতিয়া বৰ্তমান নাৰ্চাৰীত পালোঁ আৰু নাৰ্চাৰীত মই দেখি নাৰ্চাৰীত মই এতিয়া আহি পালোঁ। আৰু নাৰ্চাৰীত মোৰ বেগত দেখিছে নাৰ্চাৰীখন। আৰু নাৰ্চাৰীত আহি মানে কি কি ল'ব পাৰোঁ, কি কি দেখাব পাৰোঁ আপোনাক দেখাম। আৰু যদি ভিডিঅ' যদি চাই ভাল পায় লাইক কৰিব, বাৰে বাৰে কৈ লাইক কৰিব আৰু লগতে ছাবস্ক্ৰাইবো কৰিব। আৰু ইয়াত দেখিছে চাৰিআলি এইফালে গোটেই এনেকুৱাত আছে। আৰু বৰ্তমান আহি মই নাৰ্চাৰীত পালোঁ। এতিয়া নাৰ্চাৰীখন দিছে। আমি এবাৰ ফুল ল'ম আৰু ফুল লৈ পেলাই আমি আমাৰ জেগাত গৈ বেচিম। আপোনালোকৰ যদি লাগে তেনেহ'লে আমাক কণ্টেক্ট নাম্বাৰ দিম বাৰু অলপ পাছত। আৰু ওপৰলৈকে এতিয়া আমি নাৰ্চাৰীৰ ভিতৰত সোমাই যাওঁ আৰু দেখাব পাৰোঁ কি কি আমি দেখাম। দেখিছে এখন হৈছে আনন্দ নাৰ্চাৰী, ফুল দেখিছে। বৰ্তমান ভিতৰলৈ গৈ আছোঁ। দেখিছে ফল মূলৰ পুলি দেখিছে ইমানৰ পৰা লিচু যি ফল মানে যেনেকুৱা ফল মূল লাগে, গছ গছনি লাগে তেনেকুৱা চব চাই কঁঠাল লাগি আছে গছত দেখিছে। আমি চাই আছোঁ, আপোনালোকক দেখাম বাৰু। বিভিন্ন ধৰণৰ ইয়াত আপোনালোকে ফল মূলৰ পুলি পাব। আমাৰ মাল চাল লোৱা হৈ গৈছে আৰু ফুল পুলি লোৱা হৈছে। আৰু এখন নাৰ্চাৰী আছে দেখিছে, এইবোৰ নাৰ্চাৰীত আহিছোঁ ফুল পুলি ল'বলৈ। আৰু ইয়াৰ পৰা ফুল পুলি লৈ আমি পুনৰ আমাৰ ঘৰলৈ ঘূৰি যাম। আপোনালোকে চাই থাকিব। আৰু আমাৰ যদি কিবা ভুল বা কিবা হৈ গৈছে তেনেহ'লে আপোনালোকে ক্ষমা কৰি দিব, লগতে কমেণ্ট কৰিব। আৰু কৰিলেও হৈয়ে গ'ল বৰ্তমান, আৰু অলপমান ল'লে আমাৰ হৈ যাব। তাৰপিছত আমি ঘৰলৈ ৰাওনা হ'ম, গোগাঘাটলৈ আমি যাত্ৰা আৰম্ভ কৰিম। লগতে আপোনালোকে চাই আছে ভিডিঅ'টো, আৰু চাই যদি ভিডিঅ' ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি
আৰু আপোনাক যদি ফুল পুলি লাগে, যি ফুল পুলি লাগে, গছ পুলি লাগে, যি পুলি লাগে, তো আপোনাৰ ইয়াত নাম্বাৰ দি দিছোঁ। নাম্বাৰ আপুনি সেই নাম্বাৰৰ কণ্টেক্ট নাম্বাৰ আপুনি ফোন কৰিব, যি লাগে আমাক আপোনাৰ ঘৰত দি থৈ আহিব। আৰু ভিডিঅ' চাই ৰ'ব ক'লেনো যায়, আৰু অকণ কিবা চাই যাওক। আমাৰ ৰাস্তাৰ পৰা আহি থাকোঁতে আমি নগাঁৱৰ ফালৰ পৰা ফুল পুলি লৈ আহোঁতে এই ফুল পুলি লৈ আহিছিলোঁ। ফুল পুলি লৈ আহোঁতে ইয়াত দেখিছেনে, এইখন যে হাবিখনৰ বস্তু এটা দেখাম। 1 2 3 তো ব'লক চাওঁ। দেখিছ সন্মুখত কি জানে নাই? ৰাইনো কাজিৰঙা এশিঙীয়া গড়, য'ত বিখ্যাত আমাৰ কাজিৰঙা গড়। আৰু আমাৰ এইখন দেখিছেনে ফুল চুল হৈ গ'ল। আৰু সেয়া ৰাইনো মানে গড়, এশিঙীয়া গড়। তো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ।